হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি ক'লে সকলোৰে মাজত উৎকণ্ঠা কি অভিভাৱক কি আত্মীয় পিতৃ মাতৃ সকলোৰে মাজত উৎকণ্ঠা বাঢ়ি থাকে আৰু মোৰ সৈতে আছে ককা আইতাসকল তেওঁলোকৰ নাতিয়েকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে প্ৰথম দিনটোত আৰু অধীৰ উৎকণ্ঠাৰে নাতিয়েকক লৈ পৰীক্ষা কেন্দ্ৰলৈ আহিছে আৰু বাহিৰত এনেদৰে উৎকণ্ঠাৰে বাট চাই আছে এইসকল ককা আইতা তেওঁলোকৰ প্ৰত্যেকৰে নাতিনীয়ে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে গতিকে কিমান আইতাসকলৰ বা ককাসকলৰ নাতিনীৰ প্ৰতি কিমান মৰম কিমান স্নেহ কিমান দায়িত্ব সেয়া কিন্তু প্ৰকাশ পাইছে পৰীক্ষাৰ কেন্দ্ৰৰ বাহিৰত এইসকল ককা আইতা অপেক্ষা কৰি আছে আপোনাৰ কোন আছে মোৰ নাতি আছে কি নাম ৰিয়া বৰা হয় আপুনি কি ক'ব নাতি আজি পৰীক্ষা আপুনি আহিছে নাতি পৰীক্ষা আজি আহিছোঁ আৰু সকলোৱে মোৰেই নাতি আৰু অকল যে আমাৰজনীৰ নাতি সেইটোতো নহয় সকলোৱে মোৰেই নাতি আৰু তেওঁলোকে পৰীক্ষা দিবলৈ ভিতৰত সোমাইছে আৰু অকণমান সময়তে তেওঁলোকৰ পৰীক্ষা আৰম্ভ হ'ব তেওঁলোকৰ পৰীক্ষা যে সকলোৱে ভাল হওক সকলোৱে সজীৱন উজ্জ্বল হওক আপুনি বাহিৰত ৰৈ থাকিব এতিয়া মই এতিয়া বাহিৰত ৰৈ থাকিম পৰীক্ষা শেষ নোহোৱালৈকে মই ৰৈ থাকিম এতিয়া এয়া হৈছে আইতা নাতিয়েকৰ মৰম নহয় জানো হয় আইতা হিচাপে নাতি কেনেদৰে পঢ়া শুনাত আগুৱাই নিছিলে পঢ়া শুনাত বহুতো আগুৱাই নিছোঁ সময় খৰচ কৰিবলৈ হাক দিওঁ সময় অমূল্য ধন সেয়েহে তাইক কওঁ যে সময় অমূল্য ধন আৰু সময় জাহে সময় নষ্ট নকৰিবি আৰু এগৰাকী আছে আপোনাৰ মোৰ নাতি হয় পৰীক্ষা হলত সোমাইছে আপুনি বাহিৰত দেখিছোঁ ৰৈ আছোঁ মই কেনেকুৱা লাগি আছে ভালেই লাগিছে ল'ৰা ছোৱালীয়ে পৰীক্ষা দিবলৈ আহিছে মোৰ অকল নাতি নহয় চবৰে নাতি গোটেইখনে দিয়ক ভাল হওক উজ্জ্বল হওক ল'ৰা ছোৱালী তেতিয়া ভাল লাগিব আমাৰো ভাল লাগিব স্কুল কৈছিলে নাই ভালকৈ পঢ়া ভালকৈ কৈছোঁ ভালকৈ পঢ়িবলৈ কৈছোঁ ৰাতি উঠাই দিওঁ 3টালৈকে পঢ়ে আকৌ ৰাতিপুৱা খুৰাই আকৌ উঠে মানে কি হয় দেই ককাক আইতাক থাকিলে নাতিনীক মাক দেউতাকতকৈ ককাক আইতাকে বেছি চোৱা চিতা বেছি মৰম কৰোঁ বেছি চোৱা চিতা কৰোঁ পঢ়া শুনা ক'ৰবালৈ গ'লে কওঁ নাযাবি মানুহে বেয়া বুলি ক'ব পৰীক্ষা সময়ত সেইকাৰণে ঘৰলৈ মাতি থাকোঁ পঢ়িবলৈ কওঁ পঢ়ি থাকে তাৰপৰা আকৌ হেৰিয়া খোৱা বোৱা কৰিবলৈও পাহৰি যায়হি নিশ্চয় আপুনি মনত পেলাই দিব লাগে ককা নাতি মই আপোনাৰ ককা কোন নাতি আছে মই নাতি আছে নাম শ্ৰী তন্ময় দাস এতিয়া পৰীক্ষা হলত সোমালে আপোনালোক বাহিৰত অপেক্ষা কৰি মাক দেউতাকক চাগে পঠাই দিলে আপুনি আছে হয় 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 উৎকণ্ঠাৰে আমি বাট চাই আছোঁ শেষ নোহোৱালৈকে আমি ইয়াত থাকিম গতিকে ককা আৰু নাতি মৰম চেনেহটো জানেই মৰম চেনেহৰ লগতে দায়িত্ব পঢ়া দায়িত্বটো আছে দায়িত্বটো গভীৰ দায়িত্ব আমি কেনেকৈ নাতিটো আমি ভৱিষ্যত উজ্জ্বল হয় তাৰ কাৰণে আমিতো উৎকণ্ঠাৰে আমি ৰখি আছোঁ গতিকে এই নাতিক আমি যিখিনি সুবিধা দিব লাগে আমি সকলোখিনি আমাৰ নিজৰ কৰ্তব্যখিনি আমি আমাৰ সুবিধা দি নাতিটোৰ কাৰণে আমি সকলোখিনি পঢ়া শুনা খোৱা বোৱা এতিয়া আপোনালোক ৰৈ থাকিব লাগিব ৰৈ থাকিম আমি শেষ নোহোৱালৈকে আমি ৰৈ থাকিম নিশ্চয় এইসকল আছিল ককা আইতা নিজৰ নাতিনীক লৈ পৰীক্ষা কেন্দ্ৰলৈ আহিছে আৰু পৰীক্ষা কেন্দ্ৰৰ ভিতৰত নাতিনী বাহিৰত এইসকল ককা আইতা অপেক্ষা কৰি আছে আৰু ককা আইতাৰ নাতিনীৰ প্ৰতি মৰম এক সুকীয়া মৰম যিমান যি হ'লেও আনতকৈ বহু সুকীয়া মৰম গতিকে সেই সুকীয়া মৰমৰ চিনস্বৰূপে এইসকল ককা আইতা বাহিৰৰ কিন্তু পৰীক্ষা হলৰ বাহিৰত এনেদৰে নাতিনীৰ কাৰণে তেওঁলোক অপেক্ষা কৰি আছে পৰীক্ষা হলৰ পৰা তেওঁলোক ওলাই আহিব তেওঁলোকক পৰীক্ষা কেনেকুৱা হ'ল সুধিব সেইটো জানিবলৈ সেইটো উৎসুকতাৰে তেওঁলোক ৰৈ থকা দেখা গৈছে এইসকল ককা আইতা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ